নেক্সট যিসকলে ভাবিছে যে অহা বছৰ পৰীক্ষা দিম, হাতত সময় আছে, এই কিতাপবোৰ খুব জৰুৰী হয়। এইবিলাক কিতাপ মই আগতেই কিনা, প্ৰায় 2011 চনতে কিনা হয়। ইণ্ডিয়াছ ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেন্স, বিপন চন্দ্ৰ মৃদুলা মুখাৰ্জী লিখা। এইবিলাক কিতাপ আপোনালোকে নিশ্চয় ইউটিউবত দেখিছে। নেক্সট একেলগৰে এখন কিতাপ হ'ল ইণ্ডিয়া সিন্স ইণ্ডিপেণ্ডেন্স। এইকেইখন কিতাপো খুব জৰুৰী হয়। জৰুৰী মানে এইকাৰণে হয়, যদি মানে UPSC দিম বুলি ভাবিছে আৰু আপোনাৰ হাতত ধৰি ললো সময় আছে, অহা বছৰ APSC দিব আৰু মাজে মাজে আপোনাৰ যিখিনি গতানুগতিক বস্তু পঢ়ি আছে আমনি লাগে, তেতিয়া আপুনি এই দুখন কিতাপ পঢ়িব পাৰে। ভলিউমটো ডাঙৰ হয়, গতিকে এইখন মই সাইড কৰি থৈছো, মই কিন্তু কোৱা নাই যে ল'বই লাগিব। এইখন কিতাপখন হ'ল এ ব্ৰিফ হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া। এই কিতাপখন জৰুৰী, স্পেক্ট্ৰামৰ হয়, গতিকে এই কিতাপখন আপোনালোকে ল'লে ইয়াৰ পৰা এইখন কিতাপ পঢ়াটো জৰুৰী। এইখন কিতাপ খুবেই জৰুৰী হয়, কনচেপ্ট ক্লিয়াৰৰ কাৰণে, বিশেষকৈ হিষ্ট্ৰীৰ ওপৰত খুব জৰুৰী হয়। ঠিক তেনেকৈ স্পেক্ট্ৰামৰ কেইবাখনো সৰু সৰু কিতাপ পায়, কালচাৰৰ ওপৰত আছে, তেনেকুৱা এই কিতাপকেইখন আপোনালোকে লৈ ল'ব। স্পেক্ট্ৰাম চিৰিজৰ কি কিতাপ আছে আপোনালোকে দৰকাৰী বুলি ভাবিলে চালে পাই যাব। বাকী PM বক্সিৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন লাগিবই। এখন সৰু কিতাপ, কিন্তু আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ যিমানবোৰ আৰ্টিকল আছে ইয়াত মুখস্থ কৰিব লগা নাথাকে, একো নাথাকে। কিন্তু আমি যেতিয়া যিকোনো এটা আৰ্টিকলৰ বিষয়ে নিউজ পেপাৰত পাম বা যিকোনো এটা ৰাইটিঙত পাম, তেন্তে আমি তাক অকণমান ইয়াত বিচাৰি চাব পাৰোঁ, আৰু বিচাৰি চাই আমি কনষ্টিটিউশ্যনৰ ক'তনো কেনেকৈ আছে সেই বিষয়ে অকণমান জানিব পাৰিম। যেতিয়া কিতাপৰ কথা ক'লোৱেই, জিঅ'গ্ৰাফিৰ কাৰণে আমি আৰম্ভণি এখন কিতাপ, ইয়াৰ পৰা কিন্তু যথেষ্টখিনি প্ৰিলিমছত কুৱেশ্যন আহে বা আমি মেইনছত লিখিবলৈও খুব উপযোগী কনচেপ্টবিলাক আমি ইয়াৰ পৰা ডেভেলপ কৰিব পাৰোঁ। এইখন হৈছে চাৰ্টিফিকেট ফিজিকেল এণ্ড হিউমেন জিঅ'গ্ৰাফি গৌচেন লিয়ং। এইখন কিতাপ জৰুৰী হয়। এতিয়া জিঅ'গ্ৰাফি মই ডাঙৰ ভলিউমৰ কিতাপ আপোনালোকক দেখুওৱা নাই, মোৰ ক'ৰবাত সোমাই আছে, কিন্তু জিঅ'গ্ৰাফিৰ বিভিন্ন ধৰণৰ কিতাপ আছে। কিন্তু জিঅ'গ্ৰাফি ৰিলেটেড আমি যেতিয়া NCERT-খিনি পঢ়ি যাম, তেতিয়া আমাৰ বেছিক যিটো ফাউণ্ডেশ্যন, যিখিনি কনচেপ্ট, সেইখিনি ক্লিয়াৰ হ'ব। তাৰপিছত আমি বেলেগ বেলেগ চ'ৰ্চ আমি পাম। আমি গুগলত আমি বিভিন্ন ধৰণৰ যিখিনি আমাৰ চেণ্ট্ৰেল লেভেলত কোচিং ইনষ্টিটিউট আছে, তেওঁলোকৰ জিঅ'গ্ৰাফি মেটেৰিয়েলো আমি ল'ব পাৰোঁ। গতিকে সেইখিনিও খুব ভাল হয়। ইকনমিক্সৰ ক্ষেত্ৰত সঞ্জীৱ বৰ্মা বা এনেকুৱা কিছুমান ষ্টেণ্ডাৰ্ড কিতাপ আছে, কিন্তু মই ছাজেষ্ট কৰিম যে বিশেষকৈ ইকনমিক্সটো মোৰ নিজৰ মেজৰ ছাবজেক্ট আছিল, গতিকে তাত মোৰ যথেষ্টখিনি নলেজ আছিল। কিন্তু মই আপোনালোকক ক'ম যে আপোনালোকে NCERT কিতাপখিনি পঢ়াৰ লগতে আপোনালোকে শ্ৰীৰাম IAS-ৰ হওক বা বিশেষকৈ মই নিজে পঢ়িছিলোঁ শ্ৰীৰাম IAS-ৰ ইকনমিক্সৰ যিখিনি নোটছ, আৰু সেইখিনি আপোনালোকে ইজিলি এভেইলেবল পাব। আপোনালোকে গুগলত চাৰ্চ কৰিলে